Hello everyone, আজি আমি ক্লাস 10 চ্যাপ্টার 8 অনুশীলনী 8.22 কমপ্লিট কৰিম। তো এইটো এক্সাৰসাইজ কমপ্লিট কৰাৰ আগতে আমি কি গম পাব লাগিব, এই টেবুলটো আমি ভালকৈ গম পাব লাগিব। ঠিক আছে, টেবুলটো আৰু এবাৰ চাই লওঁ। আমাৰ সাইন 0 ডিগ্ৰী ভ্যালু কিমান 0, 30 ডিগ্ৰী ভ্যালু কিমান হাফ, 45 ভ্যালু 1/√2, 60 ভ্যালু √3/2, 90 ভ্যালু 1। তেনেকুৱাকৈ কছৰ কেইটা কি হ'ব, আমাৰ উল্টা সাইডৰ পৰা সাইনৰ নিচিনাই হ'ব, হয় নহয়? ইয়াতে 0, ইয়াতে 0, 1/2 ইয়াতে, ইয়াতে 1/2, এইটো দুটা সেম পজিশ্যনত আহিব। তো তেনেকুৱাকৈ আমি গোটেইকেইটা গম পাব লাগিব। ওকে, আকৌ সংজ্ঞাবদ্ধ নহয় মানে কি? সংজ্ঞাবদ্ধ নহয় মানে ধৰা কিবা এটা নাম্বাৰ আছে, যিকোনো নাম্বাৰ আমাৰ হ'ব পাৰে। ধৰা এ নাম্বাৰ আছে এ, তো যিকোনো নাম্বাৰক আমি যদি শূন্যৰে হৰণ কৰি দিওঁ, যদি আমাৰ এটা ভগ্নাংশত যদি হৰৰ ঠাইত 0 থাকে, তেনেহ'লে সেইটো আমি কি হৈ যাব, সংজ্ঞাবদ্ধ নহয় হৈ যাব। ঠিক আছে, এইটো মনত ৰাখিবা, সংজ্ঞাবদ্ধ নহ'ব নহয়। ওকে, এতিয়া আমি কি কৰোঁ, নেক্সট কুৱেশ্যন নম্বৰ 1টো ট্ৰাই কৰোঁ। চাব, কুৱেশ্যন নম্বৰ 1ত দিয়া আছে কি, তলত দিয়াবিলাকৰ মান উলিয়াব লাগে। কোনটো sin 60, cos 30, sin 30 আৰু cos 60 এইকেইটা দিয়া আছে। এতিয়া আমি যিবিলাক জানো সেইবিলাক আমি ভেলু পুট কৰি দিওঁ। sin 60 ভেলু কিমান আমাৰ √3/2 ইনটু হ'ব ইয়াতে। আকৌ cos 30 ভেলু কিমান, cos 30 ভেলু হয় আমাৰ √3/2, মাজত প্লাছ আহিব। আকৌ sin 30 ভেলু কিমান 1/2 ইনটু cos 60 ভেলু আমাৰ 1/2। এতিয়া চোৱা, যেতিয়া আমাৰ দুটা ভগ্নাংশ পূৰণ হৈ থাকে, ইয়াতে দুটা ভগ্নাংশ আছে পূৰণ হৈ আছে। ওকে, ইয়াতে যিটো আমাৰ হৰ আছে এইটো আমি কেনেকৈ পূৰণ কৰোঁ, হৰক হৰেৰে পূৰণ কৰি দিওঁ, আকৌ লবক লবেৰে পূৰণ কৰি দিওঁ। তো ইয়াতে আমি কি কৰিব পাৰিম, √3 ইনটু √3 লিখিম ওপৰত, আকৌ তলত কি লিখিম 2 ইনটু 2 প্লাছ, আকৌ সেম এইটোতো আমাৰ কি হ'ব, আমাৰ 2 ইনটু 2 কৰিম আকৌ, আৰু এবাৰ 1 ইনটু 1 কৰি দিম, হয়নে নহয়? তো ইয়াতে আমাৰ কি হ'ব 1 ইনটু 1, তলত হ'ব আমাৰ 2 ইনটু 2। তো √3 ইনটু √3 মানে কিমান গম পোৱা নাই তোমালোকে? ধৰা ইয়াতে √3 আছে, এইটো দুবাৰ পূৰণ হৈ আছে, মানে √3 ইনটু √3 যিকোনো নাম্বাৰ হ'ব পাৰে, দুটাৰ পৰা দুবাৰ যদি এনেকুৱাকৈ থাকে পূৰণ হৈ যায়, সেইটোক আমি এনেকুৱাকৈ লিখিব পাৰোঁ, √3 হোল স্কুৱেৰ লিখিব পাৰোঁ। এতিয়া যিটো স্কুৱেৰ আছে আৰু ৰুটটো আছে, সেইটোক আমি কেঞ্চেল কৰি দিব পাৰোঁ। আমাৰ হাতত এতিয়া কি থাকিব, 3 থাকিব। এইখিনি আমি গম পাব লাগিব। এতিয়া আমি চাবা, √3 ইনটু √3 কিমান হৈ যাব, আমাৰ ইয়াতে 3 হৈ যাব, তলত কি হৈ যাব 2 ইনটু 2 4 প্লাছ 1 ইনটু 1 1 হৈ যাব, 2 ইনটু 2 কিমান হৈ যাব, আমাৰ 4 হৈ যাব। এতিয়া আমি কি কৰিব লাগিব, এই ভগ্নাংশ দুটাৰ লসাগু ল'ব লাগিব। যেতিয়া আমাৰ দুয়োটা ভগ্নাংশতে আমাৰ হৰ সেম আছে, হৰ সেম থাকিলে আমাৰ লসাগুও কি হৈ যায়, সেম হৈ যায়। আৰু যদি আমাৰ হৰ সেম থাকে, তেতিয়া আমাৰ লবকেইটাক আমি জাষ্ট এনেকুৱাকৈ প্লাছ কৰি দিওঁ। তো ইয়াতে কি হ'ব 3 + 1, তো 3 + 1 কিমান হয় 4 হয়, ডিভাইডেড বাই 4। এতিয়া এই দুটাক আমি যেতিয়া কাটি দিম কিমান থাকিব চাবা, 4 কাটি দিলোঁ, সেম আছে। তো সেম থাকিলে আমি কি কৰিব পাৰোঁ, কাটি দিব পাৰোঁ। তো কাটি দিয়াৰ পিছত আমাৰ কিমান থাকিব, ইয়াতে আমাৰ 1 থাকিব। তো কুৱেশ্যন নম্বৰ 1 যিটো আছিলে সেইটোৰ আনচাৰ এইটো হ'ব। এতিয়া আমি কুৱেশ্যন নম্বৰ 2টো চাবা। ইয়াতে কি দিয়া আছে, 2 tan স্কুৱেৰ 45 ডিগ্ৰী, আকৌ কি দিয়া আছে cos স্কুৱেৰ 30 ডিগ্ৰী মাইনাছ sin স্কুৱেৰ 60 ডিগ্ৰী। সেম এইটোতো ভেলু বহাই দিওঁ, 2 আমাৰ 2 হ'ব, tan স্কুৱেৰ 45 মানে কিমান, tan 45ৰ ভেলু 1, স্কুৱেৰ আছে স্কুৱেৰ দি দিম। এতিয়া মাজত আছে প্লাছ প্লাছ দি দিলোঁ, cos 30 ডিগ্ৰীৰ ভেলু কিমান, cos 30 ডিগ্ৰীৰ ভেলু হ'ল আমাৰ 1/2, স্কুৱেৰ আছে ইয়াতে স্কুৱেৰ দি দিম, মাজত মাইনাছ আছে মাইনাছটো দি দিম। আকৌ sin 60ৰ ভেলু কিমান, আৰু cos 30ৰ ভেলু আমাৰ √3/2 হয়। ওকে, cos 30ৰ ভেলু কিমান হয় আমাৰ √3/2, 3/2 স্কুৱেৰ আছে কাৰণে ইয়াতে স্কুৱেৰ দি দিম। আকৌ sin 60 ডিগ্ৰীৰ ভেলু কিমান, √3/2, তো এইটো কি হৈ যাব আমাৰ স্কুৱেৰ হৈ যাব। তো এতিয়া চোৱা, ইয়াতে আমাৰ যিটো নাম্বাৰ আছে এইটো আৰু এইটো, এই দুয়োটা সেম হয়নে নহয়? আৰু ইয়াৰ মাজত যেতিয়া মাইনাছ থাকিব কি হৈ যাব, ধৰা এইটো আমাৰ 10 টকা আৰু এইটো 10 টকা, 10ৰ পৰা 10 মাইনাছ কৰিলে কিমান থাকিব, আমাৰ 0 থাকিব। তো তেনেকুৱাকৈ এইটোৰ পৰা যদি আমি সেম সেই নাম্বাৰটোৱে মাইনাছ কৰি দিওঁ, 0 থাকিব আমাৰ। তো ইয়াতে হ'ব 2 ইনটু 1 স্কুৱেৰ মানে 1 প্লাছ এই দুটাৰ পৰা আমি কিমান পাম, 0 কৰি পাম আমি ইয়াৰ পৰা। তো 2 ইনটু 1 মানে কিমান 2, পিনে প্লাছ 0 আছিলে, তো 2 + 0 কিমান হ'ব, আমাৰ 2 হ'ব। এইটো আছিলে আমাৰ ছেকেণ্ড নম্বৰ কুৱেশ্যনৰ সলিউশ্যন। এতিয়া আমি থাৰ্ডটো চাবা। ওকে, ইয়াতে থাৰ্ডটোত আমাৰ কি দিয়া আছে,
থাৰ্ডটোত আমাৰ দিয়া আছে cos 45 ডিগ্ৰী, ইয়াতে আছে আমাৰ cos 45 ডিগ্ৰী ওপৰত, তলত আছে আমাৰ sec 30 আৰু cosec 30 ডিগ্ৰী। তো এইটো আমি কেনেকুৱাকৈ কৰিম চাবা। cos 45 ডিগ্ৰীৰ ভেলু কিমান? cos 45 ডিগ্ৰীৰ ভেলু হ'ল 1/√2। আকৌ sec 30 ডিগ্ৰী কিহৰ উল্টা হয়? cosৰ উল্টা হয়। cos 30 ডিগ্ৰীৰ ভেলু আছিলে আমাৰ √3/2, তো sec 30 ডিগ্ৰীৰ ভেলু কিমান হ'ব আমাৰ 2/√3। অ'কে, মাজত প্লাছ আছে। cosec 30 হয় আমাৰ কিহৰ উল্টা? চাইনৰ উল্টা। sin 30 ডিগ্ৰীৰ ভেলু হ'ল 1/2, তো cosec 30 উল্টা কৰি দিলে কি হ'ব আমাৰ 2/1। অ'কে, এতিয়া আমি কি কৰিম? ওপৰত যিটো লব আছে লবটো এনেকুৱাকৈ থাকক, 1/√2 এনেকুৱাকৈ থাকক। তলত আমাৰ যিটো আছে সেইটো আমি এলচিএম লৈ লওঁ, লসাগু লৈ লওঁ। তো √3 × 1ৰ লসাগু কিমান হ'ব আমাৰ? √3 হ'ব। যেতিয়া আমাৰ ইয়াতে কি চোৱা, ইয়াতে √3 আছিলে, ইয়াতে √3 আছে, তো যেতিয়া আমাৰ এনেকুৱাকৈ ছেম থাকিব, তেতিয়া আমাৰ ওপৰৰ যিটো ভেলু থাকে, লব যিটো থাকে, সেইটো চিধাই ইয়াতে বহাই দিলে হৈ যাব। অ'কে, মাজত আকৌ আমাৰ কি আছে? প্লাছ আছে, প্লাছটো দি দিম ইয়াতে। আকৌ ইয়াতে কি আছে আমাৰ চাবা, ইয়াতে আমাৰ √3 আছে, আকৌ ছেকেণ্ড ভগ্নাংশটোত 1 আছে। তো আমি কি কৰিম? 1ক আমি কি বনাব লাগিব? √3 বনাব লাগিব। তো 1ক √3 কেনেকৈ বনাম আমি? √3ৰে পূৰণ কৰি কেনে। মানে ইয়াতে যিটো নাম্বাৰ আছে, ইয়াতে যদি 1 থাকে, ইয়াতে যিটো নাম্বাৰ আছে সেইটো নাম্বাৰ দি ওপৰটোক আমি পূৰণ কৰি দিম, চিম্পল। তো আমি কি কৰিম? ইয়াতে কি হৈ যাব আমাৰ? 2√3, হয়নে নহয়? এতিয়া আমি নেক্সট কি কৰিম? নেক্সট যিটো আমাৰ এটা ফৰ্মুলা আমি গম পাব লাগিব, এইটো ছাইডত চোৱা কি লিখোঁ। a/b যদি থাকে, এইটো আমাৰ তাৰপিছত আকৌ ভগ্নাংশত আমাৰ যদি c/d থাকে, মানে এটা ভগ্নাংশ আছে, সেই ভগ্নাংশটোৰ যিটো লব পাৰ্ট আছে, সেই লব পাৰ্টটো আমাৰ ভগ্নাংশ আৰু হৰ পাৰ্ট যিটো আছে, হৰ পাৰ্টটো আমাৰ ভগ্নাংশ। তেতিয়া এইটোক আমি কেনেকুৱাকৈ লিখিব পাৰোঁ? এইটোক আমি এনেকুৱাকৈ লিখিব পাৰোঁ, a/b, তলৰটো আমি ইনটু কৰি দিলে আমাৰ কি হৈ যাব? c/d আছিলে, এইটো আমাৰ d/c হৈ যাব, উল্টা হৈ যাব। তো আমি এইটো গম পাব লাগিব। অ'কে, এতিয়া চোৱা, তো এইটোতো আমাৰ তেনেকুৱাকৈ আছে, তো আমি কি কৰি দিওঁ? 1/√2 ইনটু আমাৰ এইটো উল্টা কৰি দিম, √3 ইয়াতে থাকিব, তলত থাকিব 2 + 2√3। এইখিনি হ'ল। এতিয়া আমি নেক্সট কি কৰিম চাবা। ইয়াতে আমি এইটো কেনেকুৱাকৈ লিখিব পাৰোঁ? ইয়াতে আমাৰ এইটো যেতিয়া আমাৰ ভগ্নাংশৰ যিটো হৰ আছে, ইয়াতে পূৰণ কৰি দিলে কেনেকৈ কৰিম আমি? এইটো আৰু এইটোৰ লগত চিধা পূৰণ কৰি দিম, হয়নে নহয়? তো ইয়াতে আমি কেনেকৈ পূৰণ কৰিব লাগিব? √2 × 2 এবাৰ কৰিব লাগিব, মাজত প্লাছ আছে, তাৰপিছত আকৌ কি কৰিব লাগিব? √2 × 2√3 কৰিব লাগিব, হয়নে নহয়? তো ইয়াতে হৈ যাব আমাৰ √2 × 2 মানে 2√2, মাজত যিটো এইটো প্লাছ আছে, প্লাছটো ইয়াতে আহিব। আকৌ এই √2 × 2√3 মানে কিমান হ'ব? আমাৰ 2 থাকিলে আৰু √2 × √3 আল্টিমেটলি 6 হৈ যাব, √6 হৈ যাব। আকৌ ওপৰৰ যিটো আমাৰ আছে 1 × 3, 1 × √3, 1 × √3 কিমান হ'ব? এইটো √3 হৈ যাব। অ'কে, এতিয়া চোৱা, যেতিয়া আমি এনেকুৱাকৈ হৰ চাম, হৰত আমাৰ অপৰিমেয় সংখ্যা থাকে, মানে ৰুট থাকে, তেতিয়া আমি এইটো কি কৰিব লাগে? পৰিমেয়কৰণ বুলি কৰিব লাগে, পৰিমেয়কৰণ কৰিব লাগে, যিটো তোমালোকে ক্লাছ 9ত শিকিছা। তো এইটো আমি কেনেকুৱাকৈ কৰোঁ চাবা। ইয়াতে আমি কি কৰিম? আমাৰ যিটো ভগ্নাংশ আছে সেইটো ইয়াতে লিখি দিওঁ আমি, 2√2 + 2√6 থাকক ইয়াতে, ইয়াতে √3 থাকক। এতিয়া আমি যেতিয়া আমি এই তলৰ যিটো হৰ আছে, হৰত যেতিয়া আমাৰ ভগ্নাংশ থাকিব, সেইটোক আমি যদি হৰত যেতিয়া আমাৰ কি থাকিব? ৰুট থাকিব, তেতিয়া সেইটোক আমি কি কৰিব পাৰিম? ৰুটটো গুচাই দিব লাগিব। আৰু এইটো কেনেকুৱাকৈ কৰিম? হৰত যিটো ভেলু আছে, এই গোটেইখিনি ভেলু আমি ইয়াতে এবাৰ লিখিম, ইয়াতে এবাৰ লিখিম, বাছ মাজৰ যিটো চাইন আছে, প্লাছ থাকিলে আমি ইয়াতে মাইনাছ দিম, আৰু যদি ইয়াতে মাইনাছ থাকে ইয়াতে আমি প্লাছ দিম, ঠিক আছে? তো চেম নম্বৰটো আমি ওপৰত পূৰণ কৰি দিওঁ, বাছ মাজৰ চাইনটো চেঞ্জ কৰি কেনে -2√6 দিম, ওপৰত যিটো দিম আমি তলতো সেইটোৰে হৰণ কৰি দিব লাগিব। অ'কে, 2√6। এতিয়া আৰু এটা ফৰ্মুলা তোমালোকে গম পাব লাগিব যে a + b × a - b, এইটো যিটো থাকে এইটোক আমি কেনেকুৱাকৈ লিখিব পাৰোঁ? আমি a² - b²। ইয়াতে চোৱা, যদি আমি 2√2ক a বুলি ধৰোঁ আৰু 2√6ক b বুলি ধৰোঁ, তেনেহ'লে a + b আছে আৰু মাজত 3টো আছে, ইপিনে আছে a - b। তেনেহ'লে আমি এইটো কি লিখিব পাৰিম? a² মাজত মাইনাছ দিম, আকৌ a² কৰি দিম, হয়নে নহয়? অ'কে, চাবা, তো তলৰটো আগতে কৰোঁ,
এইটোক আমি লিখিব পাৰিম 2√2 হোল স্কুৱেৰ এ স্কুৱেৰ মাইনাছ 2√6 এইটো হোল স্কুৱেৰ, এইটো এনেকুৱাকৈ কৰিব পাৰিম। অ'কে, নেক্সট ইয়াতে যিটো আছে আমাৰ √3 আৰু আমাৰ ইয়াত পিনে কি আছে 2√2 মাইনাছ 2√6, এইটো কেনেকৈ কৰিম √3ক এবাৰ এইটোৰে পূৰণ কৰি দিম, মাজত মাইনাছ দি কেনে আকৌ √3ক এইটোৰে পূৰণ কৰি দিম, হয় না নহয়? তো আমাৰ কি হ'ব √3 ইয়াতে যিটো আছে এইটো আৰু এইটো পূৰণ কৰিলে কি হৈ যাব, এই যিটো আমাৰ ৰুটৰ বাহিৰত আছে সেইটো হ'ব, আকৌ আৰু ৰুট দুটা আমি পূৰণ কৰি দিম, √3 × √2 কিমান হয় √6 হৈ যাব। মানে আমি এইটো কি লিখিব পাৰিম 2√6, মাজত যিটো আমাৰ মাইনাছ আছে এইটো মাইনাছ, এই মাইনাছটো আমি তলত বহাই দিব লাগিব, হয়নে নহয়? মাইনাছ আহিলে নেক্সট আমি কি কৰিম এই √3 যিটো আছে এইটোক আমি 2√6 পূৰণ কৰি দিম। তো যিটো আমাৰ ভগ্নাংশ যিটো ইয়াতে যিটো আমাৰ ৰুটৰ বাহিৰত আছে সেইটো লিখি দিওঁ, আকৌ ৰুট দুটা পূৰণ কৰি দিলে কি হৈ যাব √3 × √6 কিমান হৈ যায় √18 হৈ যায়। এতিয়া চোৱা কি ধৰা তলত আমাৰ ইয়াতে কি আছে 2√2 হোল স্কুৱেৰ আছে, আকৌ ইয়াতে মাইনাছ আছে কেনে মাইনাছৰ পিছত কি আছে 2√6 আছে। তো এইটোক আমি কেনেকুৱাকৈ ভাঙিব পাৰোঁ, ধৰা এনেকুৱাকৈ দুটা সংখ্যা আছে, এইটো হোল স্কুৱেৰ আছে, হোল স্কুৱেৰ মানে কি বস্তুটো দুবাৰ পূৰণ হৈ আছে, 2√2 আকৌ কি আছে এইপিনে 2√2, ইয়াৰে 2 × 2 কিমান হৈ যাব 4 হৈ যাব, আকৌ √2 × √2 কিমান হৈ যাব 2 হৈ যাব, আল্টিমেটলি এইটোৰ ভেলু কিমান হৈ যাব 8 হৈ যাব। তো আমি এই ভেলুটো ইয়াতে লিখি দিওঁ, এইটো 8 হৈ যাব, আকৌ মাজত মাইনাছ আছিলে মাইনাছ থাকক, চেম তেনেকুৱাকৈ 2√6 যিটো আছে এইটো স্কুৱেৰ কৰি দিছোঁ, মানে কি এইটো দুবাৰ পূৰণ হৈ আছে 2√6 × 2√6, ইয়াতে 2 × 2 মানে কিমান 4, আকৌ √6 × √6 মানে কিমান 6, 4 × 6 কিমান 24, ইয়াতে আমি 24 লিখি দিম। অ'কে, এতিয়া নেক্সট চাবা, নেক্সট আমাৰ এই ওপৰত যিটো আছে সেইটো এনেকুৱাকৈ লিখি দিওঁ, বা আমি ইয়াৰ পৰা কি কৰিব পাৰিম 2 কমন ল'ব পাৰিম, এই দুটাৰ পৰা আমি কি কৰিব পাৰিম 2 কমন ল'ব পাৰিম। তো আমি 2 নহয় আমি -2 কমন লৈ লওঁ ইয়াৰ পৰা, ঠিক আছে? তো যেতিয়া আমি -2 কমন লৈ ল'ম তেতিয়া ইয়াতে কি হৈ যাব, যেতিয়া ইয়াৰ পৰা আমি মাইনাছ কমন লৈ ল'ম, -2 কমন ল'লে কি হ'ব এই গোটেইকেইটা চাইন চেঞ্জ হৈ যাব। ইয়াতে 2√6 আছিলে 2টো বাহিৰত লৈ গৈছোঁ, এটা মাইনাছো লৈ গৈছোঁ, তো এইটো প্লাছ থাকিলে মাইনাছ হৈ যাব, মাইনাছ থাকিলে প্লাছ হৈ যাব। অ'কে, এইটো হৈ যাব আমাৰ -√6, ইপিনে আমাৰ মাইনাছ আছিলে ইয়াতে, তো মাইনাছটো ইয়াতে কি হৈ যাব প্লাছ হৈ যাব, আকৌ ইয়াতে √18 থাকি যাব, কাৰণ 2টো আমি কমনে লৈ লৈছোঁ। এতিয়া আমি নেক্সট কি কৰিম 8 - 24 কিমান হয় 8 - 24 আমাৰ কি হয় -16, ওপৰত কিমান আছে -2, আকৌ কিমান আছে √6 প্লাছ ইয়াতে মাইনাছ এটা আছে -√6 প্লাছ √18। অ'কে, এইখিনি বুজি পালা। ইয়াৰ পিছত আমি কি কৰিব পাৰিম, ওপৰত যিটো মাইনাছ আছে মাইনাছটো কেঞ্চেল কৰি দিব পাৰিম, 2 আমাৰ 1 টাইম যাব, 2 × 1 = 2, আকৌ 2 × 8 কিমান হৈ যাব 16 হৈ যাব। আল্টিমেটলি আমাৰ হাতত কি থাকিব ইয়াতে লিখোঁ, আৰু যিখিনি এক্সট্ৰা ৱৰ্ক কৰিছোঁ এইখিনি তোমালোকে লিখি ল'বা, মই এইখিনি ক্লিন কৰি দিওঁ। নেক্সট আমাৰ কিমান থাকিলে তেনেহ'লে, তলত থাকিলে আমাৰ ৰ'বা, তলত থাকিলে আমাৰ 8 আৰু ওপৰত কিমান থাকিলে -√6 প্লাছ √18। এতিয়া আমি এটা কাম কৰোঁ, মাইনাছটো সিপিনে লিখি দিওঁ, প্লাছটো সিপিনে লিখি দিওঁ, √18 -√6 / 8। এইটো আছিলে আমাৰ থাৰ্ড নাম্বাৰটো সলিউশ্যন। অ'কে, এতিয়া আমি ফ'ৰ্থ নাম্বাৰটোলৈ চাওঁ। চাবা ফ'ৰ্থ নাম্বাৰটো কি দিয়া আছে আমাৰ, ফ'ৰ্থ নাম্বাৰটোত দিয়া আছে আমাৰ sin 30 ডিগ্ৰী প্লাছ tan 45 মাইনাছ cosec 60 ডিগ্ৰী, আকৌ তলত এনেকুৱাকৈ আছে এইকেইটা। চ' এতিয়া আমি ভেলুবিলাক বহাই দিওঁ। sin 30ৰ ভেলু কিমান 1/2, প্লাছ tan 45ৰ ভেলু কিমান 1, মাইনাছ cosec 60 ডিগ্ৰী ভেলু কিমান হ'ব আমাৰ, cosecটো আমাৰ চাইনৰ উল্টা, sin √3/2 আছিলে sin 60, cos 60 কিমান হৈ যাব আমাৰ 2/√3 হৈ যাব। আকৌ চেম তলত sec 30 কিহৰ উল্টা cosৰ উল্টা, cos 30 আছিলে আমাৰ √3/2, sec 30 কিমান হৈ যাব আমাৰ 2/√3, প্লাছ cos 60ৰ ভেলু আমাৰ হাফ, আকৌ প্লাছ cot 45ৰ ভেলু আমাৰ 1। এতিয়া আমি কি কৰিম, লবতো ভগ্নাংশ আছে, হৰতো ভগ্নাংশ আছে, তো আমাৰ লবৰ যিটো ভগ্নাংশ আছে
সেই ভগ্নাংশত আমি কি কৰিম লসাগু লৈ ল'ম ওকে লবত এবাৰ লসাগু ল'ব লাগিব আকৌ হৰতো এবাৰ লসাগু ল'ব লাগিব আমি আজকেইটা টানি লওঁ তেতিয়া আমাৰ ভাল হ'ব তো ইয়াতে যেটো আমাৰ আছে ইয়াতে চাবা ইয়াতে আমাৰ কি আছে এইটো ভগ্নাংশত তলত 2 আছে এইটো 1 আছে মানে তলত একো নাই মানে 1 আছে আৰু ইয়াতে √3 আছে তো আমি কি কৰিম এই তিনিটাক পূৰণ কৰি দিম 2 × 1 × √3 মানে আলটিমেটলি কি পাম 2 × 1 মানে 2 আকৌ √3 লগত পূৰণ কৰিলে কি পাম আমি 2 √3 ওপৰটোৰ লসাগু আমি 2 √3 পাম তো আমাৰ এইটো যেটো ফাৰ্স্ট ভগ্নাংশ আছে চাবা ফাৰ্স্ট ভগ্নাংশ যেটো তলত আছে হৰ আছে যেটো এই হৰত তোমাৰ 2 আছে নে নাই আকৌ লসাগুত আমাৰ 2 কমন আছে যেটো কমন নাই ইয়াতে কোনটো কমন নাই ফাৰ্স্টৰটোৰ লগত √3 কমন নাই তো সেই √3 ক আমি কিহেৰে পূৰণ কৰি দিম 1 ৰে পূৰণ কৰি দিম চাবা √3 × 1 মাজত ইয়াতে প্লাস আছে আকৌ ওপৰত তো প্লাসটো ইয়াতে দি দিও আকৌ যেতিয়া আমাৰ ইয়াতে 1 থাকিব এনেকুৱাকে যেতিয়া আমাৰ 1 থাকিব আকৌ লসাগুৰ যেটো ভ্যালু থাকিব সেই ভ্যালুটো আমি জাস্ট বহাই দিম 1 থাকিলে তো আমাৰ ইয়াতে কি বহাব লাগিব 2 √3 বহাই দিব লাগিব মাইনাস দিব লাগিব নেক্সট টাইম কি কৰিব লাগিব ইয়াতে 2/√3 আছে এতিয়া ইয়াতে √3 আছে ইয়াতে 2 √3 আছে কোনটো আনকমন 2টো আনকমন তো সেই 2 কি কৰিব লাগিব আনকমনটো দি ওপৰৰ লবক পূৰণ কৰি দিব লাগিব মানে এটো কি হৈ যাব 2 × 2 ওকে সেম তেনেকুৱাকে তলৰটোত ইয়াতে √3 আছে 2 আছে আৰু 1 আছে তো আমি কি কৰি দিম এই 2 × ইয়াতে তলত 1 থাকে হেটো আমি গম পাও তো এই তিনটা পূৰণ কৰি দিলে আমাৰ এইটোৰ লসাগু কিমান হ'ব 2 √3 হ'ব এতিয়া সেম আগৰ নিচিনা ইয়াতে √3 আছে ইয়াতে 2 √3 আছে 2টো আনকমন আমাৰ আৰু এই আনকমনটোক আমি কি কৰি দিম এই ওপৰটোৰ লগত পূৰণ কৰি দিম মানে কিমান হৈ যাব আমাৰ এইটো 2 × 2 মাজত প্লাস আছে সেম তেনেকুৱাকে ইয়াতে 2 আছে ইয়াতে 2 √3 আছে আনকমন কোনটো √3 এই √3 ক আমি কি কৰি দিম 1 ৰে পূৰণ কৰি দিম ওপৰটো দি মানে কি হৈ যাব 1 × √3 মানে কিমান √3 আকৌ প্লাস হ'ব আকৌ যেতিয়া ইয়াতে 1 থাকিব অনলি 1 থাকিব তেতিয়া কি কৰিম আমি এই যে লসাগু আছে লসাগুটো সিধা লিখি দিম ওপৰত প্লাস দি কিনে 2 √3 লিখি দিলো ওকে এতিয়া আমি এটো কেনেকৈ লিখিব পাৰো লাষ্ট এক্সাম্পলত আমি শিকিছিলো যে যেতিয়া আমাৰ এনেকুৱাকে থাকে আমি কি কৰিব পাৰিম উল্টা কৰি দিব পাৰিম কেনেকুৱাকে উল্টা কৰি দিব পাৰিম চাবা √3 × 1 কিমান √3 প্লাস এটো হ'ব 2 √3 হয় না নহয় মাইনাস 2 × 2 কিমান 4 তলত আমাৰ কিমান হ'ব 2 √3 থাকিব আকৌ ইয়াতে ইনটু হৈ যাও আকৌ নেক্সটটো যেটো আমি ইনটু কৰি দিলে কি হৈ যাব তলৰ যেটো ভগ্নাংশ আছে হেটো উল্টা হৈ যাব তো তলত আমাৰ এটো আছিল এটো ওপৰত আহি যাব আকৌ ইয়াতে 2 × 2 কিমান 4 মাজত প্লাস আকৌ ইয়াতে √3 প্লাস 2 √3 এতিয়া চাবা এতিয়া আমি কি কৰো ইয়াতে চাবা এটা √3 আছে ইয়াতে দুটা √3 আছে তো এই দুটা যেতিয়া আমি যোগ কৰি দিম মাজত প্লাস আছে যোগ কৰি দিলে কিমান হ'ব তিনিটা √3 মানে এটো 3 √3 লিখিব পাৰিম 3 √3 লিখিব পাৰিম আকৌ ইয়াতে মাইনাস আছে মাইনাসটো দি দিও 4 থাকক আৰু এটা বস্তু আগতে চাই লোৱা ওপৰত যেটো আছে এইটো আমাৰ কি আছে √3 2 √3 তলতো আছে 2 √3 ওপৰতো আছে দুটা কি হৈ যাব ক্যান্সেল হৈ যাব তো আমাৰ বাস এখিনিয়ে থাকিব নেক্সট আমি কি কৰিম নেক্সট আমি তলত এইটো পাৰ্ট যেটো আছে চাবা এইটো পাৰ্টক আমি কি কৰিব লাগিব সো ইয়াতে কি আছে আমাৰ ইয়াতে আছে আমাৰ এটা √3 মাজত প্লাস আছে আৰু দুটা √3 আছে তো টোটাল কেইটা √3 হ'ব আমাৰ 3 √3 হ'ব আকৌ এইটো 4 যেটো আছে 4 প্লাস হৈ আছে ইয়াতে 4 প্লাস লিখি দিম ওকে এতিয়া আমি নেক্সট পাৰ্টটো এটো সাইডত কৰো চাবা নেক্সট আমাৰ কি কৰিব লাগিব আমাৰ ইয়াতে হৰত আমাৰ কি আছে অপৰিমেয় সংখ্যা আছে তো এটোক আমি পৰিমেয় কৰিব লাগিব পৰিমেয় কেনেকৈ আমি ইয়াতে ইনটু দি কেনে এই যেটো ভ্যালু আছে এই ভ্যালুটো আমি ইয়াতে বহাই দিম আৰু ইয়াতেও বহাই দিম এই সেম ভ্যালুটো বাস আমি ইয়াৰ যেটো মাইনাসত মাইনাস প্লাস আছে প্লাসটোক মাইনাস কৰি দিম ওকে তো কেনেকৈ কৰিম চাবা ইয়াতে কি আছে 3 √3 - 4 আছিল আগৰ ইয়াতে আগৰ কি আছিল 3 √3 + 4 তো আমি ইয়াতে কি কৰিম ইনটু কৰি দিম ইয়াতে যেটো এইটো ভ্যালু আছে এইটো ভ্যালু আমি ওপৰত বহাই দিম বাস মাজৰ যেটো সাইন আছে প্লাস আছে এই প্লাসটোক আমি মাইনাস কৰি দিম থাকক তলতো সেম ওপৰত যেটো দি পূৰণ কৰি দিব লাগিব তলত এটোৱে মাৰিব লাগিব এতিয়া ইয়াতেও চাবা
ই আছে a প্লাছ b a মাইনাছ b হয়নে নহয় তো এইটো আমি কি কৰিব পাৰিম এইটোক a প্লাছ b ইনটু a মাইনাছ b মানে কিমান a স্কোয়াৰ মাইনাছ b স্কোয়াৰ এইখিনি গ'ল নেক্সট আমাৰ ইয়াতে চোৱা ইয়াতে যেটো আছে ইয়াতেও হেটো আছে হয়নে নহয় মানে এইটো যদি আমাৰ a মাইনাছ b এইটো a মাইনাছ b যদি হয় ধৰা a মাইনাছ b ইনটু a মাইনাছ b মানে a মাইনাছ b যেটো আছে এইটো দুবাৰ পূৰণ হৈ আছে তো এইটো আমি কি লিখিব পাৰিম a মাইনাছ b হোল স্কয়াৰ লিখিব পাৰিম ওকে এটা সবটো আমি কি লিখিব পাৰিম 3√3 মাইনাছ 4 হোল স্কয়াৰ এতিয়া আৰু এটা ফৰ্মুলা আমি ইয়াতে গম পাব লাগিব যে a মাইনাছ b হোল স্কয়াৰৰ ফৰ্মুলাটো কি আছিল a স্কয়াৰ মাইনাছ 2ab প্লাছ b স্কয়াৰ তো এইটো আমি ভ্যালু বহাই দিও ওপৰত কি আছে 3√3 মানে a ধৰিছো আমি a2 স্কয়াৰ মাইনাছ 2 ইনটু 3√3 ইনটু 4 প্লাছ 4 স্কয়াৰ হৈ যাব তে তলত যেটো আছে আমাৰ a স্কয়াৰ মাইনাছ b স্কয়াৰ ইয়াতে a স্কয়াৰ মাইনাছ b স্কয়াৰ a স্কয়াৰ মাইনাছ b স্কয়াৰ a মানে কিমান আছে √3 হোল স্কয়াৰ আছে এইটো আমি কেনেকৈ কৰিব পাৰিম 3√3 ইনটু 3√3 এতে কি হৈ যাব 3 ইনটু 3 9 √3 ইনটু √3 কিমান 3 মানে 9 ইনটু 3 আৰু 9 ইনটু 3 কিমান 27 ওকে তুমি ওপৰত সিধা তলত লিখিব পাৰিম আমি সিধা 27 মাইনাছ 4 স্কয়াৰ মানে কিমান 16 ওকে এতিয়া এইটো যেটো আছে এইটো অলপ এতিয়া ওলালো 3√3 হোল স্কয়াৰ মানে কিমান হয় 27 হয় লিখি দিও আকৌ ইয়াতে কি কৰিম আমি 2 ইনটু 3√3 কিমান হৈ যাব যেটো ৰুটৰ বাহিৰত আছে সেই দুটা পূৰণ কৰি দিম 2 ইনটু 3 মানে 6 এই √3 টো লগত লগাই দিম মাইনাছ আছিল এইটো হৈ যাব 6√3 প্লাছ 4 স্কয়াৰ মানে কিমান 16 আকৌ 27 যেটো আছে তলত যেটো আছে আমাৰ 27 মাইনাছ 4 16 এই দুটা মাইনাছ কৰিলে কিমান হ'ব আমাৰ 11 থাকিব ওকে তো এতিয়া আমি চাও 27 প্লাছ 16 কিমান হয় 27 প্লাছ 16 হ'ব আমাৰ 37 43 ওকে ওপৰত হ'ব আমাৰ 43 মাইনাছ 6√3 তলত হ'ব আমাৰ 11 এইটো হ'ব আমাৰ 4 নম্বৰটো সলিউশন ওকে এতিয়া আমি 5 নম্বৰটো চাও ওকে চাবা 5 নম্বৰটো আমি কেনেকৈ কৰিম চাবা এইটো সেম ভ্যালু বহাই দিম যেটো আমি ভ্যালু গম পাও হেতু বহাই দিম তো ইয়াত আছে 5 থাকক ইনটু cos 60 এর ভ্যালু কিমান 1/2 এটো স্কয়ার কৰি দিব লাগিব প্লাস 4 আছে আকৌ sec 30 মানে কিমান sec 30 মানে হল আমাৰ cos 30 এর উল্টা cos 30 আমাৰ কিমান আছিল √3/2 এটো হৈ যাব আমাৰ 2/√3 এটো স্কয়ার দিব লাগিব মাইনাস 1045 এর ভ্যালু 1 এটো স্কয়ার আছে স্কয়ার দিব লাগিব আকৌ তলত যেটো পার্ট আছে চাবা এটো পার্ট sin স্কয়ার 30 প্লাস cos স্কয়ার 30 তোমালোকে এটো ফর্মুলা গম পাব লাগিব যে sin স্কয়ার থিটা প্লাস cos স্কয়ার থিটা যেটো আছে এটোৰ ভ্যালু কিমান হয় 1 হয় ওকে এটা থিটাটোৰ দুইটাতে আমাৰ সেম থাকিব লাগিব আৰু ইয়াতে আমাৰ সেম আছে হয় না হয় থিটা ঠাইতে ইয়াতে 30 ইয়াতে 30 তো আমি এটো কটিখিনি কি লিখিব পাৰিম 1 লিখিব পাৰিম ওকে নেক্সট আমি কি কৰিম চাবা 1 এতিয়া যদি সোয়া এটা ভগ্নাংশ আছে হৰত যেটো আমাৰ 1 থাকে যদি তেনেহলে হেইটো আমি ভগ্নাংশত নিলিখিলেও হৈ যায় ওপৰখিনি জাস্ট কৰি দিলে হৈ যাব এতে 5 হ'ব তেনেহলে ইনটু 1/2 হোল স্কয়ার মানে কিমান 1/2 হোল স্কয়ার মানে 1/4 প্লাস 4 ইনটু 2/√3 হোল স্কয়ার মানে কিমান হ'ব 2/√3 মানে কি হ'ব এবাৰ 2 স্কয়ার আকৌ √3 স্কয়ার 2 স্কয়ার মানে কিমান 4 আকৌ √3 স্কয়ার মানে কিমান 3 মানে এটো হৈ যাব আমাৰ 4/3 আকৌ মাইনাস 1 স্কয়ার মানে কিমান 1 স্কয়ার মানে আমাৰ 1 ওকে নেক্সট আমাৰ কি কৰিব লাগিব এটো হৈ যাব আমাৰ 5 * 1 মানে 5 ডিভাইডেড বাই 4 হ'ব প্লাস হ'ব ইয়াতে 4 * 4 মানে আমাৰ 16 16/3 হ'ব মাইনাস 1 আছে এটো হৈ যাব নেক্সট আমি কি কৰিব লাগিব লসাগু ল'ব লাগিব ইয়াতে আমাৰ কিমান আছে 4 * 3 * 1 আছে তো কিমান হৈ যাব এটো লসাগু আমাৰ ৰবা এটা অলপ ভালকে করো এইটখিনি পার্ট
এইটো আমাৰ কি হৈ যাব ওপৰত লহক ল'ব লাগিব হয়নে নহয় 4 × 3 আকৌ এই 1 এনেকুৱাকৈ আছে মানে কি তলতো 1 আছে আৰু এইটো 1 টো 1 কৰি দিম এইটো আমাৰ লহব হৈ যাব 4 × 3 × 1 মানে কিমান 12 লহব হৈ যাব 12 এতিয়া নেক্সট কি কৰিব লাগিব 4 ইয়াতে আছে ফাৰ্ষ্ট ভগ্নাংশত আমাৰ আছে 4 ইয়াতে আছে 12 তো 4ক কিহেৰে পূৰণ কৰিলে আমি 3 পাম 12 পাম 4ক আমি 3 ৰে পূৰণ কৰিলে আমি 12 পাম হয় না নহয় এই 3ক আমি কি কৰিব লাগিব এই 5ৰ লগত পূৰণ কৰি দিব লাগিব মানে এটা আমি এনেকুৱাকৈ লিখিম 5 × 3 আকৌ মাজত প্লাছ আছে প্লাছটো দি দিম নেক্সট আকৌ কি কৰিব লাগিব এইটো যিটো 3 আছে সেকেন্ড ভগ্নাংশ ইয়াতে 3 আছে ইয়াতে 12 আছে মানে 3 লগত যদি আমি 4 পূৰণ কৰি দিওঁ তেতিয়া আমি 12 পাম আৰু এই 4ক আমি কিহেৰে পূৰণ কৰি দিম আকৌ নেক্সট 16 বুজি পালা কি কৈছোঁ ইয়াতে 3 আছে 3 আকৌ লহাগত কিমান আছে 12 আছে তো আমি এইটোক যদি আমি 4ৰে পূৰণ কৰি দিওঁ তেতিয়া আমি লহাগৰ সমান পাম আৰু সেই 4ক আমি কি কৰিম 16ৰে পূৰণ কৰি দিম ওপৰত যেটো আছে সেইটোৰে 16 × 4 হৈ যাব আকৌ মাইনাছ যেতিয়া আমাৰ ইয়াতে কি থাকে 1 থাকে আৰু 12 থাকে তেতিয়া আমি কি কৰিম এই ডাইৰেক্ট আমি 12টো ইয়াতে বহাম আৰু 1ক পূৰণ কৰি দিম 12ৰ লগত তো এইটো হৈ যাব আমাৰ কিমান 12 × 1 ওকে এতিয়া নেক্সট পাৰ্টটো চাবা নেক্সট আমাৰ কি হ'ব ইয়াতে আমাৰ 5 × 3 মানে কিমান 5 × 3 মানে 15 16 × 4 মানে কিমান 64 12 × 1 মানে কিমান 12 তো 5 × 3 = 15 প্লাছ এইটো হৈ যাব আমাৰ 64 মাইনাছ 12 আৰু তলত হ'ব 12 এতিয়া যেতিয়া তোমালোকে এইকেইটা প্লাছ আৰু মাইনাছ কৰিবা এই গোটেইখিনি প্লাছ আৰু মাইনাছ কৰিলে কিমান হৈ যাব আমাৰ 67 হৈ যাব তো এইটো হৈ যাব 67 এইটো হৈ যাব আমাৰ কলত কিমান 12 এইটো 5 নম্বৰৰ সলিউশন এইখিনি ওকে এতিয়া আমি নেক্সট 6 নম্বৰটো কৰোঁ 6 নম্বৰটোত কি দিয়া আছে চাবা cosec 30 cosec 30 ভ্যালু কিমান আমাৰ cosec 30 হল আমাৰ সাইনৰ লটা sin 30 ভ্যালু আমাৰ 1/2 cosec 30 হ'ব আমাৰ 2 আৰু cosec 60 ভ্যালু কিমান হ'ব আমাৰ 2/√3 প্লাস cosec 90 ভ্যালু কিমান আমাৰ 1 ওকে এতিয়া ইয়াতে কি আছে আমাৰ sec 0 ডিগ্ৰী sec 0 ডিগ্ৰী মানে কিমান cos 0 ডিগ্ৰীৰ লটা cos 0 ডিগ্ৰী মানে 1 sec 1 ৰ লটা 1 হ'ব প্লাস sec 30 ডিগ্ৰী কি হ'ব আমাৰ ইটো হ'ব আমাৰ 2/√3 প্লাস sec 60 ডিগ্ৰী কিমান হ'ব আমাৰ এটো হৈ যাব আমাৰ 2 ওকে এতিয়া চোৱা আমাৰ যেটো ইয়াতে তলত যিখিনি আছে ওপৰত যিখিনি আছে সেমে আছে হয় না নহয় তো আমাৰ এটো কাম যদি এনেকৈ লিখো ফাৰ্ষ্টত এটো এনেকৈ লিখো 2/√3 প্লাস 2 + 1 কিমান 3 হয় আকৌ ইয়াতে কিমান হ'ব আমাৰ 2 + 1 কিমান হ'ব 3 হ'ব আগতে কিমান আছিল 2/√3 আছিল তো দুটা সেম হয় না নহয় যদি নোকে ওপৰত আৰু তলত সেম থাকে তেনেহলে আমি কি কৰিব পাৰো পুৰা কাটি দিব পাৰো তেনেকৈ যদি কাটি দিও আমাৰ হাতত কিমান থাকিব 1 থাকিব এটো হল আমাৰ 6 নম্বৰৰ সলিউশন ওকে এতিয়া আমি কোৱেশ্চন নম্বৰ 2 কেটা কৰো ওকে এটা আমাৰ কি দিয়া আছে যে শুদ্ধ উত্তৰটো বাছি উলিওৱা আৰু তোমাৰ বাছনিৰ যথাযথতা উল্লেখ কৰা তো এটো আমাৰ ফাৰ্ষ্টত কি দিয়া আছে সেইখিনি আমি কৰো চাবা ইয়াতে দিয়া আছে আমাৰ 2 10 30 ডিগ্ৰী আৰু তলত কি আছে 1 + 10 স্কয়ার 30 ডিগ্ৰী সেম এটো তো কি কৰিম আমি ভ্যালুখিনি বহাই দিম ইয়াতে 2 30 ডিগ্ৰী আছে 2 * 30 10 30 ডিগ্ৰী 2 * 10 30 ৰ ভ্যালু হল আমাৰ 1/√3 এইখিনি গল আৰু নেক্সট তলত কিমান আছে আমাৰ 1 + 10 30 ৰ ভ্যালু কিমান 1/√3 এটো আমি স্কয়ার কৰি দিব লাগিব কৈ দিয়া আছে ওপৰত কি হৈ যাব আমাৰ 2 * 1 2 আকৌ তলত √3 হৈ যাব আকৌ তলত আমাৰ যেটো হৰ পাৰ্ট আছে হৰত কি হ'ব 1 থাকিব প্লাস 1 স্কয়ার মানে 1 √3 স্কয়ার মানে 3 ওকে নেক্সট আমি তলত কি কৰিব লাগিব লহাব লব লাগিব তলৰ পাৰ্টত ওপৰৰ পাৰ্টটো এনেকুৱাকৈ থাকিব তলৰ পাৰ্টৰ লহাব ললে কি হ'ব আমাৰ ইয়াতে 3 হ'ব ইয়াতে ধৰা 1 আছে হয় না নহয় 1 আছে তো আমি নেক্সট কি কৰিম আমি বজ্ৰ পূৰণ কৰি দিম কেনেকৈ বজ্ৰ পূৰণ কৰি দিম ইয়াতে 1 আছে ইয়াতে 3 আছে এটো লহাব হ'ব আমাৰ ইয়াতে 3 তাৰ পিছত আমি কি কৰিম 1 * 3 কৰি দিম মাজত প্লাস দিম আকৌ 1 * 1 কৰি দিম মানে 1 * 3 কৰি দিলে কিমান হ'ব আমাৰ 3 হ'ব মাজত প্লাস আকৌ এই 1 আৰু 1 কিমান হৈ যাব 1 * 1 1 হৈ যাব নেক্সট আমি কি কৰিব লাগিব চাবা
নেক্সট আমাৰ কি হ'ব ইয়াতে ওপৰত থাকিব আমাৰ 2/√3 আকৌ তলত কি থাকিব আমাৰ 4/3 এটোক আমি কি কৰি দিম এতিয়া যেতিয়া আমাৰ হৰতো যেতিয়া আমাৰ ভগ্নাংশ থাকিব সেই ভগ্নাংশটোক আমি কি কৰি দিম পূৰণ কৰি কিনে উল্টা কৰি দিব আমি হয় না নহয় এনেকুৱাকৈ কৰোঁ নেক্সট আমি কি কৰিব লাগিব চাবা নেক্সট ইয়াতে 2 আছে 2 1 টাইম যাব আৰু 2 × 2 4 হৈ থাকে আমাৰ আকৌ এতিয়া আমি এইখিনি যিখিনি আছে সেইখিনি লিখিলোঁ এবাৰ কিমান থাকিব আমাৰ ইয়াতে 2√3 আকৌ 3 এতিয়া আমি গম পাওঁ কি যে 3 মানে কি হয় আমাৰ √3 × √3 হয় তো আমি 3 কে লিখিব পাৰিম কি 3 আমি কি লিখিব পাৰিম √3 × √3 লিখিব পাৰিম তলত আছে আমাৰ 2√3 এতিয়া আমি কি কৰিব পাৰিম কাটিব পাৰিম চাবা ইয়াতো √3 আছে ইয়াতো √3 আছে তো আমি কি বাকি থাকিলে আমাৰ ওচৰত √3/2 বুজি পালা এইটো যেতিয়া আমি সলভ কৰিম √3/2 আহিব এতিয়া আমি মিলাব লাগিব কোনটোৰ ভ্যালু √3/2 হয় ইয়াতে ডি নম্বৰত দিয়া আছে sin 30 sin 30 ৰ ভ্যালু কিমান হয় আমাৰ হাফ হয় এইটো নহব তেনেহলে আৰু tan 60 ৰ ভ্যালু কিমান হয় আমাৰ √3 হয় তো এইটো নহব cos 60 ৰ ভ্যালু কিমান হয় 1/2 হয় এইটো নহব কিন্তু sin 60 ৰ ভ্যালু কিমান হয় √3/2 হয় তো আমাৰ এইটো কোনটো হৈ যাব অপশন এ ওকে তো এটা আমি টিক কৰি দিও এটা হৈ যাব অপশন এ এতিয়া আমি নেক্সট কৰো চাবা নেক্সটত কি দিয়া আছে যে ভ্যালুখিনি বহাই দিও 1 - 10 স্কয়ার 45 1 মানে 1 10 স্কয়ার 45 মানে কিমান 10 45 এর ভ্যালু 1 এটো স্কয়ার আকৌ তলত 1 + 10 স্কয়ার 45 9 45 এর ভ্যালু 1 এটো স্কয়ার কৰি দিব লাগিব ওপৰত কিমান হৈ যাব 1 - 1 স্কয়ার মানে কিমান 1 তলত 1 + 1 স্কয়ার মানে 1 1 - 1 কিমান হ'ব 0 তলত হ'ব আমাৰ 2 1 + 1 কিমান হ'ব 2 তো 0 ৰ লগত যদি আমি কিবা বস্তুৰ হৰণ কৰি দিও 0 ভ্যালুটো আমাৰ কিমান হয় 0 হয় মানে এতিয়া আমি নেক্সট কি মিলাব লাগিব ইয়াৰে যেটো আছে হেতু কোনটোৰ ভ্যালু 0 অপশন ডি আমি কম পাই আছো চাই কিনে আকৌ চাই লও যে আমাৰ যেটো 1090 আছে এটো সংখ্যাবদ্ধ নহব এটো অপশন নহব তেনেহলে বিট 1 দিয়া আছে এটো নহব sin 45 এর মান হল 1/√2 তো এটো নহব আমাৰ কোনটো হ'ব অপশন ডি ওকে এতিয়া আমি থার্ড নাম্বারটো করব চাবা ইয়াতে কি দিয়া আছে যে sin 2a দিয়া আছে আমাৰ sin 2a = 2 sin a সত্য হলে মানে a কিমান হ'ব এটা আমি চাব লাগিব চাবা এটা আমি কেনেকৈ কৰিব পাৰো ইয়াতে আমাৰ যেটো দিয়া আছে sin 2a এটো ইকুয়াল টু কি দিয়া আছে আমাৰ 2 sin a দিয়া আছে এতিয়া আমি ফার্স্টত a এর ভ্যালু যেটো আছে কোণৰ ভ্যালু আমি 0 ডিগ্ৰী লব লাগিব তো ফার্স্টত আমি ফার্স্টৰটো a অপশনৰ কাৰণে আমি চাই লও sin 2 * a এর ভ্যালু আমি 0 ধৰিম ঠিক আছে ইকুয়াল টু 2 * sin a এর ভ্যালু কিমান ধৰিছো আমি 0 ডিগ্ৰী ওকে নেক্সট চাবা sin 2 * 0 কিমান হ'ব sin 0 হৈ যাব ইকুয়াল টু 2 * sin 0 এর ভ্যালু কিমান 0 হয় মানে আলটিমেটলি কি হল sin 0 ইপিনেও 0 হৈ যাব চাবা sin 0 এর ভ্যালু 0 2 * 0 মানে 0 মানে আমাৰ এটো সত্য আছে যেতিয়া আমি থিটাৰ ভ্যালু 0 লম তেতিয়া কি হ'ব আমাৰ sin 2a আৰু 2 sin a এই দুটা সমান হ'ব মানে আমাৰ অপশন কোনটো কারেক্ট অপশন এ এতিয়া আমি কোৱেশ্চন নম্বৰ 4 টো চাবা কোৱেশ্চন নম্বৰ 4 টোত কি দিয়া আছে যিয়ে দিয়া নাথাকক কিয় আমি কি কৰিব লাগিব ভ্যালু পুট কৰিব লাগিব তেতে আছে আমাৰ 2 10 30 এর ভ্যালু কিমান 1/√3 আকৌ তলত কিমান হ'ব 1 - 10 স্কয়ার 30 ডিগ্ৰী 10 30 ডিগ্ৰী ভ্যালু হল 1/√3 এটো আমি কি কৰিব লাগিব স্কয়ার কৰি দিব লাগিব নেক্সট আমি কি কৰিম চাবা ইয়াতে আমাৰ ওপৰত কি হৈ যাব 2/√3 হৈ যাব তলত হৈ যাব 1 - 1 স্কয়ার মানে 1 √3 স্কয়ার মানে কিমান 3 নেক্সট আমি লহাগ লব লাগিব তলত ওপৰটো তেনেকুৱাকৈ থাকিব তলত আমি কি কৰিব লাগিব লহাগ তো এটোৰ লহাগ কিমান হ'ব 3 হ'ব মানে ইয়াতে 1 আছে তাৰ পিছত আমি নেক্সট কি কৰিব লাগিব অলপ আগতে চালো বজ্ৰপূৰণ কৰি দিম আমি 1 * 3 3 আকৌ মাইনাস মাজত আকৌ 1 * 1 মানে ইয়াতে হৈ যাব আমাৰ 3 - 1 নেক্সট আমি কি কৰিব লাগিব নেক্সট আমি 2/√3 যেটো আছে এটো এনেকুৱাকৈ লিখো 2/√3 আকৌ তলত কিমান আছে 3 - 1 মানে কিমান 2 তলত আছে আমাৰ 3 ওকে এনেকুৱাকৈ যেতিয়া আমাৰ এটা ভগ্নাংশত লবতো ভগ্নাংশ থাকে হৰতো ভগ্নাংশ থাকে তেতিয়া আমি কি কৰো এনেকুৱাকৈ আমি লবটো লিখো আকৌ পূৰণ কৰি কেনে হৰটো উল্টা কৰি দিও
বুজি পালা ইয়াৰ পৰা আমি কি কৰিব পাৰিম 2 কাটিব পাৰিম আকৌ নেক্সট কি বাকি থাকিলে আমাৰ নেক্সট বাকি থাকিলে আমাৰ ওপৰত 3 ৰবা ওপৰত আমাৰ বাকি থাকিলে 3 তলত কিমান বাকি থাকিলে √3 এতিয়া আমি 3 কি হিচাপে লিখিব পাৰিম 3 আমি √3 ইনটু √3 হিচাপে লিখিব পাৰিম তলত আমাৰ কিমান আছে √3 আছে এতিয়া আমি এটা √3 আৰু এটা √3 কাটি দিম আল্টিমেটলি আমাৰ ওচৰত কিমান থাকিব √3 থাকিব এতিয়া আমি মিলাম কোনটোৰ ভ্যালু √3 হয় এতিয়া sin 30 কিমান আছে sin 30 ৰ ভ্যালু হল আমাৰ 1/2 ইপিনে আমাৰ cos 60 ৰ ভ্যালু কিমান হ'ব 1/2 তো এইটো এ আৰু ডি তো নহব sin 60 ৰ ভ্যালু হল √3/2 এইটো নহব ইয়াতে c নম্বৰটো যেটো দিয়া আছে tan 60 ভ্যালু কিমান হয় √3 হয় তোমাৰ অপচন কোনটো হ'ব অপচন সি বুজি পালা এতিয়া আমি 4 নম্বৰটো চাবা সরি 4 নম্বৰ হয় 3 ৰ 1 নম্বৰটো তো ইয়াতে কেনেকৈ কৰিম চাব ইয়াতে আমাৰ কি দিয়া আছে সলিউশনটো ইয়াতে লিখি লও সলিউশন ইয়াতে আমাৰ দিয়া আছে যে tan a plus b equal to কিমান দিয়া আছে আমাৰ √3 ইয়াতে আমি এটো কি কৰিব পাৰো ইয়াতে আমি tan a plus b লিখো এতিয়া আমাৰ ইকুৱেলৰ ইটো সাইডত √3 আছে নে নাই √3 মানে আমি কি লিখিব পাৰিম tan 60 ডিগ্ৰী হয় নে নহয় ইয়াতে আমাৰ tan a plus b equal to tan 60 ডিগ্ৰী মানে ইটো সাইডত দুটা ইকুৱেল দিয়া আছে আৰু a plus b ঠাইত ইটো সাইডত কিমান দিয়া আছে 60 ডিগ্ৰী দিয়া আছে ইয়াৰ পৰা আমি লিখিব পাৰিম a plus b equal to 60 ডিগ্ৰী আৰু এটোক আমি সমীকৰণ নম্বৰ 1 দিম ওকে নেক্সট আমাৰ আৰু কি দিয়া আছে tan a minus b এটোৰ ভ্যালু দিয়া আছে আমাৰ কিমান 1/√3 ওকে এতিয়া আমি এটো কেনেকৈ লিখিম এটোক লিখিম tan a minus b আকৌ 1/√3 মানে কিমান tan 30 ডিগ্ৰী তে আগৰ নিচিনাই চাবা a minus b ঠাইত কিমান আছে আমাৰ 30 আছে আৰু tan ইকুৱেল দিয়া আছে ইয়াৰ পৰা আমি লিখিব পাৰিম যে a minus b equal to 30 ডিগ্ৰী এটো হৈ যাব আমাৰ সেকেন্ড নাম্বার ইকুয়েশন এটা আমি নেক্সট কি করিম ইকুয়েশন সমীকরণ 1 নম্বর আর সমীকরণ 2 নম্বর যোগ করে দিম ওকে সমীকরণ 1 প্লাস সমীকরণ 2 সেটা আমি এনেকুৱা কি কৰি দিম তাৰপিছত কি হৈ যাব আমাৰ সমীকৰণখিনিকে প্লাস কৰে a plus b equal to আমাৰ 60 আছিলে আকৌ তলত কি হৈ যাব আমাৰ প্লাস a কৰি দিম minus b এটো আমাৰ 30 আছিলে এটা চাবা ইয়াতে a plus a আছে ইয়াতে a plus a আছে আমাৰ এটা কি হৈ যাব 2a হৈ যাব আৰু ইয়াতে plus b minus b এটো কিমান হৈ যাব 0 হৈ যাব আৰু 0 থাকিলে আমি নিলিখিলে হৈ যায় ইপিনে কি হ'ব আমাৰ 60 plus 30 কিমান 90 হৈ যাব মানে আমি ইয়াৰ পৰা কি পাম 2a equal to 90 পাই যাম নেক্সট আমি কি কৰিম ইয়াতে পালো আমি কিমান 2a equal to 90 ইয়াৰ পৰা আমি কি ওলাব পাৰিম এৰ ভ্যালু ওলাব পাৰিম এৰ লগত 2 ইপিনে পূৰণ হৈ আছে সমান চিহ্নৰ বিপৰীত ছাইডত দিলে কি হৈ যাব হৰণ হৈ যাব এতিয়া 90/2 কৰিলে আমাৰ কিমান হৈ যায় 45 ডিগ্ৰী হৈ যায় ওকে এর মান পালো আমি এতিয়া আমি লিখো যে এতিয়া এর মান সমীকরণ একত বহুৱাই পাও একত বহুৱাই পাও এতিয়া আমাৰ সমীকৰণ 1 টো কি আছিল আমাৰ a plus b equal to 60 ডিগ্ৰী আছিল এতিয়া এর মান কিমান পালো আমি এর মান পালো 45 ডিগ্ৰী plus b equal to 60 ডিগ্ৰী ইপিনে 45 b লগত প্লাস হৈ আছে এতিয়া বিপৰীত ছাইডত গলে কি হৈ যাব আমাৰ 45 60 এর পৰা মাইনাস হৈ যাব তো আলটিমেটলি b এর ভ্যালু আমি কিমান পাম 460 minus 45 কিমান থাকিব আমাৰ 15 ডিগ্ৰী ইয়াতে লাষ্টত আমি লিখি দিব পাৰিম যে এতেকে a equal to 45 ডিগ্ৰী আৰু b equal to 15 ডিগ্ৰী বুজি পালা এটো আছিল আমাৰ 3 এর 1 নম্বৰটো সলিউশন এতিয়া আমি 3 এর 2 নম্বৰটো সলিউশন সলভ করব ওকে এটো আগৰ নিচিনাই ইয়াতে দিয়া আছে আমাৰ কি সলিউশন লিখি লও দিয়া আছে আমাৰ কি sin x plus
y ইকুৱেল টু কিমান দিয়া আছে 1 দিয়া আছে ইয়াৰ পৰা আমি কি কৰিব পাৰিম sin x plus y থাকক 1 মানে কিমান আমাৰ sin 90 ডিগ্ৰীৰ ভ্যালু 1 ইয়াতে আমাৰ এই টুটো সেম আগৰ নিচিনা sin x plus y আছে ইপিনে sin 90 আছে দুইটাৰ মাজত ইকুৱেল আছে মানে আমাৰ কি হ'ব x plus y এটো কাৰ সমান হ'ব 90 ৰ সমান হ'ব মানে x plus y ইকুৱেল টু কিমান হ'ব আমাৰ 90 হৈ যাব ওকে এটোক আমি কি কৰো সমীকৰণ 1 নম্বৰ দিও আৰু নেক্সট কোনটো দিয়া আছে আমাৰ এটো সোয়া এটোত কি দিয়া আছে আমাৰ যে cos x minus y equal to কিমান দিয়া আছে √3 divided by 2 তো এটোক আমি কেনেকৈ কৰিব পাৰিম এটোক আমি cos x minus y লিখো equal to কিমানৰ cos কিমান ডিগ্ৰী ভ্যালু √3/2 হয় cos 30 ডিগ্ৰীৰ ভ্যালু আমাৰ √3/2 হয় সেমাকৰ নিচিনা ইয়াৰ পৰা কি কৰিব পাৰিম আমি x minus y equal to কি কৰিব পাৰিম 30 লিখিব পাৰিম এটোক আমি সমীকৰণ নম্বৰ 2 দিলো এতিয়া আমি লিখিব পাৰিম সমীকৰণ নম্বৰ 2 আছে 2 minus 2 নহয় 1 plus 2 কৰি দিলে হৈ যাব ৰবা এতিয়া সমীকৰণ 1 plus 2 কৰি দিম আমি এটো তো এটা আমি কি কৰিম প্লাস কৰি দিলে কেনেকৈ লিখিম আমি x plus y equal to 90 ইপিনে আকৌ কি আছে আমাৰ x minus y equal to 90 এই দুটা যদি আমি প্লাস কৰি দিম তেতিয়া কি হৈ যাব x plus x কিমান 2x আকৌ plus y minus y কিমান হৈ যাব এটো 0 হৈ যাব আলটিমেটলি যেটো নিলিখিলেও হৈ যায় আমাৰ আকৌ 90 plus সৰি ইয়াতে মই এটা মিস্টেক কৰিছো ইয়াতে আমাৰ কিমান হ'ব 30 হে হ'ব ইয়াতে আমাৰ 30 ডিগ্ৰী হ'ব তো আমাৰ কি হৈ যাব ইয়াতে x plus x মানে আমাৰ 2x ইয়াতে আমাৰ plus y minus y দুটা সেম আছে আৰু মাজত মাইনাস আছে তো এটো আমাৰ কিমান হৈ যাব 0 হৈ যাব নিলিখিলেও হৈ যাব আকৌ 90 plus 30 কিমান 120 ডিগ্ৰী এতিয়া নেক্সট টাইম কি কৰিব লাগিব চাবা কি পালো আমি 2x equal to 120 ডিগ্ৰী ইয়াৰ পৰা আমি x ৰ মান ওলাব পাৰিম x equal to কিমান হৈ যাব 120 ডিগ্ৰী 2 ইপিনে পূৰণ হৈ আছিল এইটো সাইডত আহিলে হৰণ হৈ যাব মানে আমি x ৰ ভ্যালু কিমান পাম 60 ডিগ্ৰী পাম হয় না নহয় এতিয়া আমি ইয়াতে লিখি দিম যে x ৰ মান কোনটোত বহাই দিও 1 নম্বৰত বহাই দিও সমীকৰণ 1ত বহুৱাই পাও কি পাও চাবা সমীকৰণ 1টো কি আছিল x plus y equal to কিমান আছিল 90 আছিল তো এতিয়া আমাৰ x ৰ মান কিমান পালো আমি 60 পালো ওকে plus y equal to 90 ডিগ্ৰী হৈ যাব নেক্সট আমাৰ কি হ'ব আমাৰ y 60 পিনে প্লাস হৈ আছে অপোজিট সাইডত গলে কি হৈ যাব 90 ৰ লগত মাইনাস হৈ যাব এতিয়া 90 ৰ পৰা 60 গলে কিমান থাকে আমাৰ 30 ডিগ্ৰী মানে y ৰ মান কিমান 30 ডিগ্ৰী এতিয়া আমি লিখি দিব পাৰো যে এতেকে x equal to কিমান 60 ডিগ্ৰী y equal to কিমান 30 ডিগ্ৰী এটো আমাৰ সলিউশন কোশ্চেন নম্বৰ সেকেন্ড টু ওকে এটা আমাৰ 4 নম্বৰটো আছে 4 নম্বৰটোত কি দিয়া আছে যে তলত দিয়াবিলাক সত্য নে অসত্য কোৱা আৰু তোমাৰ উত্তৰৰ কি দেখুৱাব লাগিব যুক্তি দেখুৱাব লাগিব ইয়াতে কি কৈছে যে sin a plus b 1 নম্বৰটোত sin a plus b equal to কি কৈছে sin a plus sin b এটো হ'ব নেকি সত্য নে অসত্য এটো আমি চাও সোৱাৰ কাৰণে আমি কি কৰিব লাগিব ধৰা আমি এতে লিখো ধৰা হল কি a ক আমি 60 ডিগ্ৰী বুলি ধৰো ওকে প্লাস b ক আমি কিমান ধৰো প্লাস মান লবা a ক আমি 60 ডিগ্ৰী ধৰিলো তো b ক আমি ধৰিলো ধৰা 30 ডিগ্ৰী ওকে এতিয়াতে যেটো দিয়া আছে আমাৰ যে sin a plus b এটা আমাৰ কি হ'ব sin এর মান কিমান আমাৰ 60 ডিগ্ৰী প্লাস b এর মান কিমান 30 ডিগ্ৰী মানে ইয়াৰ পৰা আমাৰ কিমান হৈ যাব 60 plus 30 কিমান হৈ যায় আমাৰ 90 ডিগ্ৰী আৰু sin 90 ডিগ্ৰী মান কিমান 1 এটা আমাৰ নেক্সট যেটো পাৰ্ট আছে sin a plus sin b এটো চাই লও তো
সাইন এর মান আমি 60 ডিগ্রি ধৰিছোঁ প্লাছ সাইন বিৰ মান কিমান ধৰিছোঁ আমি বিৰ মান আমি 30 ডিগ্রি ধৰিছোঁ এতিয়া সাইন 60 ৰ ভ্যালু কিমান √3/2 প্লাছ সাইন 30 ৰ ভ্যালু কিমান 1/2 যেতিয়া এই দুটা লসাগু লম কিমান হ'ব তলত দুটা সেম আছে তো আমাৰ লসাগু সেম 2 হ'ব আকৌ সেম থাকিলে আমি কি কৰোঁ ওপৰৰ যেটো লব আছে সেইটো আমি চিধা কৰি দিম সেম কৰি দিম প্লাস কৰি দিম ইয়াতে আমি sin a plus b ফিৰ 1 পালো ইয়াতে sin a plus sin b ভ্যালু কিমান পালো √3 + 1/2 এই দুটা সেম নেকি এইটো যেটো ভ্যালু আছে এই ভ্যালুটো এটো লগত সেম নেকি সেম নহয় মানে আমাৰ উক্তিটো কি হ'ব অসত্য তো তোমালোকে এক্সামত এনেকৈ লিখি দিব অসত্য অসত্য দি কেনে এইখিনি দেখুৱাই দিব ওকে নেক্সট আমাৰ কি দিয়া আছে যে এইটো সেকেন্ড নাম্বাৰটো যে সাইন থিটাৰ মান বাঢ়ি যায় যদি থিটাৰ মান বাঢ়ে এইটো চাবা আমি এটা বস্তু গম পাব লাগিব এই টেবুলটো গম পাব লাগিব বাকি একো নাই চাবা টেবুলটো আমাৰ কি আছিল সৰুকৈ অলপ লিখি দিওঁ আমাৰ আছিল 0 ডিগ্ৰী 30 ডিগ্ৰী 45 ডিগ্ৰী 60 ডিগ্ৰী আৰু 90 ডিগ্ৰীৰ কাৰণে এতিয়া আমি চাওঁ সাইন থিটা তো সাইন থিটা যেতিয়া 0 ডিগ্ৰী হ'ব তেতিয়া কিমান হৈ যাব 0 হৈ যায় 30 ডিগ্ৰীৰ কাৰণে হাফ হৈ যায় 45 ডিগ্ৰীৰ কাৰণে 1/√2 হৈ যায় 60 ডিগ্ৰীৰ কাৰণে কিমান হৈ যায় √3/2 90 কাৰণে 1 ইয়াতে আমাৰ কি হৈ থাকে 0 ডিগ্ৰীৰ পৰা যেতিয়া আমি 90 ডিগ্ৰীলৈ যাই থাকিম তেতিয়া আমাৰ থিটাৰ ভ্যালু বাঢ়ি যোৱাৰ লগে লগে কি হৈ যায় আমাৰ সাইন থিটাৰ ভ্যালুটো বাঢ়ি যায় ওকে থিটাৰ মান যেতিয়া 0 পৰা 90 ডিগ্ৰীলৈ গৈ থাকিম আমি তেতিয়া কি হ'ব সাইন থিটাৰ মানো 0 ৰ পৰা বাঢ়ি থাকিব লাহে লাহে এনেকুৱাকৈ এইটো মনত ৰাখিবা এইটো আমাৰ কি হ'ব আমাৰ সত্য হ'ব ওকে আৰু সত্য হ'ব যদি আমি এইটো কেনেকৈ যুক্তি দেখুৱাম এইটো আকৌ তলৰটোত কি কৈছে যে cos থিটাৰ মান বাঢ়ি যায় যদি থিটাৰ মান বাঢ়ে তো cos থিটাৰটো আমি গম পাব লাগিব ইয়াতে আমি cos থিটাৰটো লিখি লওঁ cos 0 ডিগ্ৰী ভ্যালু কিমান 1 cos 30 ডিগ্ৰী ভ্যালু কিমান হ'ব আমাৰ √3/2 cos 45 ৰ ভ্যালু আমাৰ 1/√2 cos 60 ৰ ভ্যালু 1/2 আৰু cos 90 ৰ ভ্যালু 0 এটো তাকো কি হৈ আছে থিটাৰ মান বাঢ়ি গৈ আছে আকৌ তেতিয়া কি হৈ আছে cos মান কমিহে গৈ আছে থিটাৰ মান বাঢ়িলে cos মান কি হৈ যায় কমিহে যায় ইয়াতে বাঢ়ে বুলি কোৱা হৈছে মানে এটো আমাৰ কি হৈ যাব অসত্য হৈ যাব ওকে আৰু যুক্তিটো আমি এটো দেখুৱাম এই পাৰ্টটো দেখুৱাম তে নেক্সট আমি ফোর্থ নাম্বাৰটো কৰো ইয়াতে চোৱাতে কি কৈছে যে থিটাৰ সকলো মানৰ বাবে sin থিটা = cos থিটা এটো হ'ব নেকি এটো নহয় আমি অলপ আগতে চালো যে sin যদি আমি 0 ডিগ্ৰী লওঁ sin 0 ডিগ্ৰী ভ্যালু কিমান হয় আমাৰ 0 হয় আকৌ cos 0 ডিগ্ৰী ললে কি হ'ব যদি আমি দুটা কোণ সেম লওঁ cos 0 ডিগ্ৰী ভ্যালু আমাৰ 1 হ'ব এটা 0 আৰু 1 সেম নেকি সেম নহয় তো এটো আমাৰ কি হৈ যাব অসত্য হৈ যাব ওকে ইয়াতে অলপ এতিয়া ফিফথ নাম্বাৰটো চাও ফিফথ নাম্বাৰটো অলপ মানে আমাৰ কোৱেশ্চনটো মিস্টেক আছে কোৱেশ্চনটো অলপ ঠিক কৰি লও চাবা এটা সংজ্ঞাবদ্ধ হ'ব সংজ্ঞাবদ্ধ বুলি লিখিব লাগিব ইয়াতে আমি কি লিখিব লাগিব সংজ্ঞাবদ্ধ সংজ্ঞাবদ্ধ ওকে এতিয়া আমি এইটো কৰো চাব ইয়াতে কি কৈছে যে a = থিটাৰ বাবে cot a = 0 ডিগ্ৰীৰ বাবে cot a সংজ্ঞাবদ্ধ নহয় এতিয়া চোৱা cot a মানে কি আছিল আমাৰ tan a ৰ উল্টা আৰু tan ইয়াতে আমাৰ এৰ ভ্যালু কিমান বুলি কোৱা হৈছে 0 ডিগ্ৰী তো tan 0 ডিগ্ৰী ভ্যালু আমাৰ কিমান হয় 0 হয় মানে যেতিয়া কোনো এটা নাম্বাৰ এনেকুৱাকে অনলি এনেকুৱাকে নাম্বাৰটো থাকে সেই নাম্বাৰটোৰ হৰত আমাৰ কিমান থাকে 1 থাকে গমে পোৱা তোমালোকে এটা tan 0 ডিগ্ৰী আমাৰ যদি 0/1 হয় তো আমাৰ cotটো কি হ'ব উল্টা হৈ যাব আমাৰ cot 0 ডিগ্ৰী কি হৈ যাব 0/1 আছিল এটো হৈ যাব আমাৰ কি 1/0 আৰু ষ্টাৰ্টিংতে মই কি কৈ দিছিলো যে কিবা এটা নাম্বাৰ থাকিব সেই নাম্বাৰটোক যদি আমি 0 ৰে হৰণ কৰি দিও হেতু কি হৈ যায় আমাৰ এটো সংজ্ঞাবদ্ধ নহয় কৈছিলো নে নাই সংজ্ঞাবদ্ধ নহয় ওকে এটো তো আমাৰ এটো কি হ'ব সংজ্ঞাবদ্ধ নহব মানে উক্তিটো আমাৰ কি হয় সত্য হয়
সত্য হয় আৰু আমাৰ এইটো কনচেপ্ট এইটো আমি লিখি দিব লাগিব নেক্সট যথাযথ চাবৰ কাৰণে বুজি পালে এইখিনি তো আমাৰ এইটো এক্সাৰচাইজৰ এইখিনি আছিলে তো ভালকৈ এক্সাৰচাইজ কৰিবা ভালকৈ প্ৰেক্টিছ কৰিবা তেতিয়া তোমালোকে গোটেইখিনি কুৱেশ্যন পাৰিবা অ'কে